হয় মই বৰ্তমান প্ৰশ্ন খাটিকুছিৰ খেলপথাৰত পুৱাৰে পৰা এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় কিয়নো অসম পুলিচত যি ভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে যুৱক যুৱতীসকলে প্ৰশিক্ষণ আৰম্ভ কৰিছে মই কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব দা আমাৰ আগন্তুক অসম চৰকাৰৰ দ্বাৰা অসম পুলিচত মানে নিযুক্তিৰ কাৰণে প্ৰতিটো পিছপৰা অঞ্চলত গাঁৱে ভূঞে প্ৰতিভাশীল যিখিনি খেলুৱৈ তেওঁলোকক আগন্তুক পুলিচত নিযুক্তি কৰাৰ যি আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক মহোদয়ে যি উদ্যোগ লৈছে আমাৰ সাগৰকুছি মিনি ষ্টেডিয়ামৰ অহৰ্নিশে দিনে নিশাই এই অঞ্চলৰ প্ৰায় 40খন গাঁৱৰ ল'ৰা ছোৱালী ইয়াত প্ৰশিক্ষণ লৈ আছে যিটো পৰিৱেশ গঢ়ি উঠিছে সাগৰকুছি মিনি ষ্টেডিয়ামত আচলতে আমাৰ ক্ৰীড়া বিষয়ৰ লগতে এই সুযোগতে মই আমাৰ বিধায়ক মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে উঠি অহা যুৱক যুৱতীখিনিক নিযুক্তিৰ ক্ষেত্ৰত যিখিনি সহায় কৰা যিখিনি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চিতভাৱে ক'ব লাগিব যে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত বল্লভ বৰুৱাৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা ক্ৰীড়া বিষয়াৰ নেতৃত্বত এনেদৰে চলি আছে প্ৰশিক্ষণৰ কিছু দৃশ্য দেখাবলৈ ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাইছোঁ পুৱাৰে পৰা এনেদৰে যুৱক যুৱতীসকল ওলাই আহি এনেদৰে প্ৰশিক্ষণত অংশ লৈছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে ইয়াতে যুৱক যুৱতীসকল অকল খাটিকুছিৰ খেলপথাৰতে নহয় নলবাৰী জিলাৰ বিভিন্ন খেলপথাৰত এনেদৰে প্ৰশিক্ষণ চলি আছে মই আন এগৰাকী ব্যক্তিৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কিয়নো যথেষ্ট সংখ্যক যুৱক যুৱতীসকল পুৱাৰে পৰা ইয়াতে উপস্থিত হৈ এনেদৰে প্ৰশিক্ষণ আৰম্ভ কৰিছে কি ক'ব এই মুহূৰ্তত আমাৰ নলবাৰীৰ বিধায়ক জয়ন্ত বল্লভ বৰুৱাদেৱৰ যি সপোনৰ নলবাৰী গঢ়াৰ প্ৰয়াস কৰিছে আৰু নিবনুৱা যুৱক যুৱতীৰ কাৰণে যিয়ে প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰিছে আমাৰ ইয়াতে মিনিমাম 40খনৰো অধিক গাঁৱৰ যুৱক যুৱতী আহি ইয়াতে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰি আছে আৰু আমাৰ নলবাৰী সমষ্টিৰ ক্ৰীড়া বিষয়া জিলাৰ বিষ্ণুজ্যোতি কলিতা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতেও আমাক এইখিনি সহযোগ কৰি দিয়াৰ কাৰণে আৰু ইয়াৰ পৰাই নলবাৰীয়ে অসমৰ ভিতৰত হাইষ্ট প্ৰশাসনিক বিভাগত চাকৰি পাব বুলি মই আশা কৰোঁ নিশ্চিতভাৱে ক'ব লাগিব যে কেইবাগৰাকীও প্ৰশিক্ষকৰ দ্বাৰা ইয়াতে প্ৰশিক্ষণ দি থকা হৈছে মই আন এগৰাকী ব্যক্তিৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব নলবাৰী জিলাৰ সন্মানীয় বিধায়ক মাননীয় শ্ৰী জয়ন্ত বল্লভ বৰুৱাৰ যি প্ৰয়াস প্ৰচেষ্টা আমি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে নলবাৰী ক্ৰীড়া বিষয়া ভাৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতাকো আমি ধন্যবাদ জনাইছোঁ তেখেতসকলৰ অশেষ কষ্টৰ বিনিময়ত আজি নলবাৰী জিলাৰ বিভিন্ন খেলপথাৰত পুলিচৰ প্ৰশিক্ষাৰ্থীসকলৰ বাবে বৰ সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিছে